নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো ইউডাৰ সনেট ধৰণৰ কবিতা লিখিছিল বিভিন্ন ধৰণৰ মই তেনেকুৱা কবিতাই কেইটামান পংক্তি কেইটামান কলি পাঠ কৰি দিছো কাৰ ইমান গৰজ যে মোক ৰ'দ আনি দিব সহজ হব মোৰ কাপৰ উঠা নীলিমাৰ নিমজ গালত টপ কৰে চুমা এটি খাই কম টপ কৰে চুমা এটা খাই কম ৱাহ কি সুন্দৰ জিলমিল এই ৰ'দৰ বতাহ ৰ'দৰ ভৰত ভাঙি পৰো পৰো ঘৰ খিৰিকী খুলিলেই মোৰ পঢ়াৰ মেজত উৰি আহি পৰে একেটি চৰাই পাখিত পৰাগ ঠোঁটত কবিতাৰ আখৰ তুমি আঙুলিত জেতুকা বোলালে ঘৰ মোৱা নাৱৈ হেঙুলীয়া পাল তোলে আৰু এটা মই পাঠ কৰি দিম মনডাল এনেকৈ গলি যোৱা দেখিলে মোৰ দুখ লাগি যায় তাতোকৈ ব'লা এন্ধাৰতে বহো বুকুত উমি উমি জ্বলা জুইকুৰা মাথো জ্বলিবলৈ দিয়া তেনেকৈ মই মনডাল নুমাই নিৰলে বাহিৰলৈ আহো মই মনডাল নুমাই নিৰলে বাহিৰলৈ আহো দা ৰোমান্টিক হিৰুদা গতিকে মানে কি কম আৰু হিৰুদাৰ মানে প্ৰত্যেকটো কথা প্ৰত্যেকটো লাইনে মানে কবিতাই হয় না নকবা আৰু ইমান ভাল লাগে নহয় মানে শুনিলে শুনি থাকিবলৈ মন যায় আৰু আমনি নালাগে নহয় নে আচলতে কবিতা বহুতে আমনি পায় কিন্তু হিৰুদাৰ কবিতা কোনেও আমনি নাপায় নহয় জানে শুনিছো খুব কম শুনিছো যে হিৰুদাৰ কবিতা বেয়া পোৱা নাই চবে ভালে পায় উঠি অহাৰ পৰা একেবাৰে বয়সস্থ জানলৈকে চবে পালে বুজি পায় একদম সহজ সৰল মানুহ সেইটো কাৰণে তিল দিবা নেকি মানে চিকেনটো হলে মুৰ্গী মাংসটো মানে ভাজি হৈ গল আৰু পুৰা ভাজি ললে ৰঙচুৱা হৈ গৈছে এতিয়া আজিৰ মুখ্য আকৰ্ষণ তিল আমাৰ অসমীয়া জাতীয় আমাৰ মাটিৰ আঞ্জা এখন গতিকে মাটিৰ মানে আমাৰ বুজি পাইছে আৰু আমাৰ জাতীয় গুণ থকা আঞ্জা তিল ইমানখিনি দিলে হ'বনে নাই গোটেইখিনি দিব পাৰিবা তিল খাব লাগে তিল চাটনিয়ে হওক বা যেনেকেই নহওক তিল খালে আৰু মাছৰ লগতে বনাই খোৱা হওক চুলিৰ কাৰণে বহুত ভাল তিলটো আজিকালি সোনকালে চুলি পকে নহয় মোৰো পকিছে তিল চিল খালে ভাল আৰু গতিকে আমি মেইন ইনগ্ৰেডিয়েন্ট আজি তিল উপাদান অসমীয়াত মুখ্য উপাদান দিলো আৰু দি আমি তাক আৰু ভাজি আছো আঞ্জাখনত যাতে সমাহিত হৈ যায় তাৰ বাবে লৰাই দি আছো ইমান ধুনীয়াকৈ মানে ভাজিছে মন পুতি ভাজি আছে তাৰ মাজতে কওঁ তুমি কবিতা ভাল পোৱা তুমি মই তোমাৰ স্বৰচিত এটা কবিতা মানে পাঠ কৰি দিলে বুলি কৈ তুমি পাঠেই কৰা বুলি কৈছা যিহেতু পাঠ কৰি দিলে ভাল পাম তোমাৰ স্বৰচিত কবিতা তোমাৰ ভাল পোৱা যিকোনো হয় মই লিখো কবিতা বুলি কওঁতে যিহেতু বহাগৰ বতৰ আজিৰ পৰা 2 বছৰ আগত লিখিছিলো 15 আচলতে লিখিছিলো মানে কি ছোৱালীৰ দীঘল চুলি এইটো মোৰ বিৰাট ভাল লাগে হয় নেকি দীঘল চুলিৰ ভাল লাগে তো তেনেকুৱা ধৰণৰ এটা মনত আহিছিল হঠাৎ লিখি দিছিলো একাচল বসন্ত মোৰ গালে মূৰে ছটিয়াই শায়েৰী টাইপ আৰু একাচল বসন্ত মোৰ গালে মূৰে ছটিয়াই তাইৰ মেলা চুলিৰ ৰ'দ হৈ বহাগ আহে মোৰ বাটলৈ তাইৰ মেলা চুলিৰ ৰ'দ হৈ বহাগ আহে মোৰ বাটলৈ এইটোৱে আছিল আৰু বাপৰে কি ধুনীয়া ধুনীয়া কবিতা লিখে আৰু এটা কবিতা পাঠ কৰি দিছো কবিতাটোৰ শিৰোনাম হৈছে ফাগুন ফাগুনৰ বতৰত লিখা আছিল অকণ বেলেগ ধৰণে লিখিব চেষ্টা কৰিছিলো কেনেকৈ গম নাপাওঁ পাঠ কৰিছো কবিতাৰ শিৰোনাম ফাগুন হালধীয়া আবেলিটোৰ গাত মূৰ পেলাই ডাকুৱাল বতাহৰ ধূলিয়ৰী খামত মোৰ চোতাললৈ হালি জালি আহে ৰ'দাল ফাগুন খামটো চিৰি চিঠিখন খোলো মানে ভাল পোৱাবোৰৰ দৰেকৈ আকাশত জ্বলি উঠে ৰঙচুৱা মদাৰ এজাৰ মোৰ প্ৰিয় ফুল তোমাৰ সৈতে এজাৰ তলত বহি তোমাৰ মেলা চুলি গুচাই কাণৰ পাহিত এপাখি ফাগুন গুজি দিবলৈ মোৰ বৰ মন যায় এজোলা তুলা উৰি আহি যেতিয়া তোমাৰ শিৰত পৰে তেতিয়া মই ভাবো ফাগুন বগাওটো হ'ব পাৰে কি গৰজত মানুহে বান্ধি থয় ফাগুনক এটা নিৰ্দিষ্ট ৰঙত ঠিক বান্ধি থোৱাৰ দৰেকৈ প্ৰেমক
মোৰ পদূলিৰ শিমলুজোপাত পৰি ফাগুনৰ পূৰ্ণিমাত এহালি কেতেকীয়ে বিনাব ধৰিলে মানুহলৈ মোৰ বৰ দৰদ উপজে। গছবোৰৰ শিৰে শিৰে ওলমি থকা জোনটোৱে কাণে কাণে যেন মোক কৈ উঠে, ফাগুনৰ ৰসস্বাদ কৰিবলৈ এতিয়াও কিমান সংকীৰ্ণ প্ৰজাতি মানুহ, সম্প্ৰদায় জাতি কুলৰ অন্ধতাৰ বাবে এতিয়াও মানুহে দেখা নাই ফাগুন, দেখা নাই জোনাক। ব'লা আমি অলপ ফাগুন বিচাৰি যাওঁ, য'ত তোমাৰ কাণত এপাখি এজাৰ গুজি দিবলৈ মই সংকোচ কৰিবলগীয়া নহয়, মোৰ কান্ধত তুমি মূৰটো পেলাই দিবলৈ এবাৰ চৌপাশে চাবলগীয়া নহয়, আমি ভাল পাবলৈ আমাৰ জন্মৰ অনুমতি ল'বলগীয়া নহয়, বিচাৰিবলগীয়া নহয় কিমান বেলেগ তোমাৰ আল্লাহ মোৰ পৰা আৰু মোৰ ঈশ্বৰ তোমাৰ পৰা, কিমান বেলেগ তোমাৰ আল্লাহ মোৰ পৰা আৰু মোৰ ঈশ্বৰ তোমাৰ পৰা। ধন্যবাদ। ইমান ধুনীয়া Thank you. কবিতা মানে লিখিছে নহয়, মানে Thank you. মানে কি ক'ম আৰু, প্ৰত্যেকটো শব্দতে এটা অৰ্থমূলক ভাৱ লুকাই আছে। ধন্যবাদ। ইমান ধুনীয়াকৈ লিখিছে মানে, হয়তো যিসকলে হয়তো কবিতা বুজি পায় তেওঁলোকে প্ৰত্যেকটো অৰ্থ খুব ধুনীয়াকৈ উপলব্ধি কৰিব চেষ্টা পাৰিব। কৰিছো অলপ। মই অকনমান হলেও উপলব্ধি কৰিব পাৰিছো, যিহেতু ময়ো অকনমান হলেও কবিতাৰ মানে হয়, মানে দুৰান্ত নহলেও অকনমান হলেও কবিতাৰ মানে প্ৰেমিকা বুলি ক'ব পাৰে। ভাল পাওঁ কবিতা আৰু হয়, খুব ধুনীয়া লিখিছা, আৰু আশা কৰিছো তুমি মানে এই যাত্ৰাটো অবিৰত ৰাখা। হয়, হয়, মই চেষ্টা কৰি আচলতে আৰু ফাগুনক উম সাধাৰণতে উম এটা ৰোমান্টিক ৱেট, এটা সেইটোতে ভাবে ৰোমান্টিক আৰু ধৰণে উপস্থাপন কৰা হয়। মই ভাবিলো অলপ এনেকৈ ফাগুন আমি তোমাৰতো মানে এনেকুৱা হৈছে, ৰোমেণ্টিকো হৈছে, অলপ মানে অলপ অৰ্থমূলকো হৈছে, হয়, মানে নে কি হয় বিভিন্ন ধৰণৰ আৰু ধৰা আমি ধৰি লওক ফাগুনত উৰি মদাৰো যোৱা ফুলে। উৰি যোৱা তোলাটোকো তুমি এনেকুৱাকে ব্যৱহাৰ কৰিছা যে তাৰো এটা কিবা এটা গুণ আছে, মানে মই সেইটোৱে কৈছো, হয় নে নহয়? ফাগুনত মদাৰো ফুলে, কিন্তু ফাগুনত তোলাও তোলা উৰে। উৰে। আমি ফাগুনক ৰঙাতে কিয় বান্ধি থলো, বগাটোতো থব পাৰিলো হয়। মই ভাবিছিলো আৰু কিবা এটা ভাবিছিলো নাই নাই, তেনেকে আৰু। মই সেইটোকে কৈছো, মানে তুমি প্ৰেমিকাও হৈছে, প্ৰেমো হৈছে তোমাৰ, মানে অৰ্থ বিভিন্ন ধৰণে তুমি ফাগুনক সজাই পেলাইছা। হয়, ধন্যবাদ। যেনেকে Thank you. মানে শিপিনী সকলে এটা গামোচাত খুব শুনিব। ধুনীয়াকৈ বিভিন্ন ধৰণৰ ফুল মানে গাঁঠি গাঁঠি খুব ধুনীয়া এখন গামোচা বনাই, Thank you. মানে ঋষি কেছেও মানে শব্দৰ গাঁথনি বিলাক ইমান ধুনীয়াকৈ মানে কবিতাটোত মানে গাঁথনি কৰি গৈছে যে ইমান ধুনীয়া লাগিছে, শুনি থাকিলে মানে শুনি থাকিবলৈ মন চেষ্টা যায়। কৰিছিলো আৰু। কৰি যাবা এইখিনি। হয়, হয়, কবিতাৰ কথা বহুত পাতিলো আমি, হয়। এতিয়া অকমান ৰাজনীতিৰ বিষয়ে পাতো, যিহেতু নিশ্চয়, বৰ্তমান নিশ্চয়। ৰাজনীতিৰ বতাহ চলি আছে, হয়, হয়, তুমি গম পোৱাই। একদম। এতিয়া পঞ্চায়ত ইলেকশ্যন, হয়। এতিয়া তুমি মানে এইবিলাকৰ লগত জড়িতটো আছা নে নাই? আগতে মই শুনিছিলো তুমি হয়, ৰঙিয়া কলেজত আলোচনী বিভাগৰ আছিলা হয়, নেকি? আলোচনী সম্পাদক আছিলো। হয়। ছাত্ৰ তুমি মানে ৰাজনীতিৰ লগত জড়িত হেৰিয়ত হয়। আছিলা আৰু তুমি মানে মই ইউনিয়ন ৰাজনীতিত, মানে ছাত্ৰ সন্থাত ৰাজনীতি আছিলো আৰু। ছাত্ৰই হওক বা যতেই হওক ৰাজনীতিৰ বিষয়ে জড়িত আছিলা আৰু, ৰাজনীতিৰ লগত অলপ জড়িত। হয় নে? ছাত্ৰ ৰাজনীতিৰ লগত জড়িত। ছাত্ৰ হয়। ৰাজনীতি মানে একে, আজিকালি ছাত্ৰ ৰাজনীতি আৰু ইয়াৰ মাজত কিবা পাৰ্থক্য বুলি মই নাই, মই নাভাবোৱে, ভাবো একান্ত পৰিপূৰক। হয় নে নহয়? ছাত্ৰ ৰাজনীতিয়ে মূল ৰাজনীতিটোৰ দিশ নিৰ্ধাৰণ কৰে বুলি ভাবো মই। হয় নে নহয়? ছাত্ৰ একে ৰাজনীতি একেই নহয় জানো? এতিয়া প্ৰায় একেই হয়, বুলি একেই বুলি ক'ব একেই পাৰি আৰু। ধৰণটোতো এটাই, একে ধৰণৰ। তাত যেনেকে ইলেকশ্যন হয়, ইয়াতো ইলেকশ্যন হয়। এতিয়াতো আৰু মানে কি ক'ম আৰু, একদম তুমি ভাবিব পাৰা আৰু এতিয়া মানে আমাৰ ছাত্ৰ একতা সভাৰ যিটো ইলেকশ্যন হয়, মানে আমাৰ যিটো আৰু আমাৰ যিটো মন্ত্ৰী ইলেকশ্যনতকৈ কোনো গুণে আপুনি কম নহয়, আপুনি যদি নহয়। ইনষ্টাগ্ৰামত হেৰি কৰে, অ বা এতিয়া উম ৰিচেন্টলি উম মানে দুই এদিনৰ কথা, অ দিল্লী বিশ্ববিদ্যালয়ৰ যিগৰাকী সভাপতি, উম তেখেতটো এতিয়া সামাজিক মাধ্যমত সাংঘাতিকভাৱে চৰ্চিত। উম আনকি ৰবীশ কুমাৰৰ দৰে সাংবাদিক বা অ বিভিন্ন এনেকুৱা ধৰণৰ সাংবাদিকে তেখেতে কৰা কৰ্মক লৈ চৰ্চা কৰে। এখন হয় কলেজত, দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজ এখনত এগৰাকী প্ৰিন্সিপালে, অধ্যক্ষাই আচলতে কি কৰিছিল, মানে ছাত্ৰ ছাত্ৰীসকলৰ কোঠাত গোবৰ লিপি দিছিল। চাইছিলো সেইটো ভিডিঅ'ত। গম পাইছে চাগে। চাইছিলো। দিল্লী বিশ্ববিদ্যালয়ৰ এই ঘটনাটোক লৈ আচলতে তাৰ যিগৰাকী সভাপতি, কিবা ক্ষেত্ৰী আছিল, মই নামটো পাহৰিলো, তেখেতে গৈ সেই প্ৰিন্সিপাল গৰাকীৰ ৰুমত গৈ আকৌ গোবৰ লেপি থৈ আহিছিল। আৰু এই কথাটো ৰবীশ কুমাৰৰ দৰে সাংবাদিকে তেওঁৰ ভিডিঅ'ত কৈছে। গতিকে চাওক, ছাত্ৰ ৰাজনীতিৰ আপুনি হেৰিটো চাওক, প্ৰভাৱটো চাওক। ৰবীশ বহুত বেছি। কুমাৰৰ দৰে সাংবাদিক গৰাকীও ছাত্ৰ ৰাজনীতিৰ কথা উল্লেখ কৰিছে, বা ছাত্ৰ ৰাজনীতিৰ ইয়াৰ মাজতে আপোনালোকক অকমান মানে ক্ষমা কৰিব আমাক,
বতৰটো আজি খুব আমাক মানে আমনি দিছে যিহেতু বাৰিষাৰ আৰম্ভণি হৈছেই আমি মানে প্ৰকৃতিক নেওচি যাব নোৱাৰো আৰু প্ৰকৃতিক আমি লগত লৈ চলিবই লাগিব নহয় জানো আমি অকনমান আপোনালোকে হয়তো শব্দ আহিব পাৰে বাহিৰৰ পৰা তাৰ কাৰণে ক্ষমা খুজিছো আৰু আমি আগুৱাই নিবই লাগিব তেওঁ ঘৰত যাব লাগিব আমি ভিডিঅ'টো অকমান আগুৱাই নিও বহুত ধুনীয়া ধুনীয়া কথা কৈ আছে সেইখিনি এৰিবও নোৱাৰো আমি পানীটো দিব লাগিব নেকি বাৰু আকৌ পানী দি দিয়া পানী দিব লাগিব পিছে আমি পানী দি দিওঁ গ্ৰেভিকে থবানে গ্ৰেভিকে থোৱা যাব হ'ব তেতিয়াহ'লে ন প্ৰথম হিচাপত বেয়া কৰা নাই চাগে মোৰ দেখিবলৈ মানে কালাৰটো বহুত ভাল হৈছে কিন্তু দেই কালাৰ ভাল হৈছে আৰু মানে বনাব পাৰিবা বনাব পাৰিবা আৰু ধন্যবাদ চেষ্টা কৰিম ৰাজনীতি আচলতে ৰাজনীতি ৰাইজৰ বাবে হ'ব লাগে ৰাজনীতিটো ৰাইজৰ সেৱাৰ্থে এখন দেশৰ নাগৰিকৰ হিতাৰ্থে কৰা নীতিটোৱে ৰাজনীতি মোৰ দৃষ্টিত ৰাজনীতি সেইটোহে হ'ব উচিত আচলতে হিতাধিকাৰী সৃষ্টি কৰাৰ বিপৰীতে জনতাৰ প্ৰকৃতাৰ্থত জনতাৰ হিত কৰাটোৱে ৰাজনীতি আৰু ৰাজনীতিত যাবলৈ বিচাৰে নে আপুনি ক'লে হয় ৰাজনীতিত যোৱাৰ মন আছে কিয় নাথাকিব মানে আজিৰ তাৰিখত কেনেকুৱা হয় ৰাজনীতিত যাবানে বুলি কোৱাৰ লগে লগে এটা নৰ্থক এটা দিশ এটা আহি যায় যে ৰাজনীতিত যাম নে ৰাজনীতি বেয়া কথা কিন্তু এই ক্ষেত্ৰত এটা কথাও আমি মন কৰিব লাগিব যে ৰাজনীতি যদি আমি বেয়া বুলি কৈ থাকো তেতিয়াহ'লে এনেকুৱা এটা সময় আহি পৰিব য'ত ৰাজনীতিত কেৱল মাত্ৰ বেয়া মানুহে যাব ৰাজনীতিক যদি আমি ভাল কৰিব লাগে তেতিয়াহ'লে ৰাজনীতিত ভাল মানুহ যাব লাগিব ৰাজনীতিত পঢ়া শুনা কৰা মানুহ যাব লাগিব ৰাজনীতিত সিদ্ধান্ত ল'ব পৰা জাতিটোক ভাল পোৱা দেশখনক ভাল পোৱা মানুহ যাব লাগিব আৰু তেতিয়াহে ৰাজনীতিটো ভাল হ'ব গতিকে নিশ্চিতভাৱে ৰাজনীতিলৈ যোৱাৰ মন নিশ্চিতভাৱে আছে আৰু ৰাজনীতি ভাল পাওঁ যথেষ্ট ভাল পাওঁ পাৰিব ঋষিকেশৰ কথাৰ পৰা গম পোৱা গৈছে তেওঁ এগৰাকী ভাল ৰাজনীতিবিদ হ'ব পাৰিব আমি পৰৱৰ্তী পৰ্যায়ত তেওঁক পাম বুলি আশা ৰাখিছো আৰু তুমি যিহেতু ৰাজনীতিত যাব বিচাৰিছাই কলাই তুমি ৰাজনীতিত যাব তোমাৰ মতে মানে ৰাজনীতিৰ দৰ্শন কি মোৰ ৰাজনৈতিক দৰ্শন তোমাৰ ৰাজনীতিৰ দৰ্শন বুলি ক'বলৈ গ'লে আচলতে মই চূড়ান্ত জাতীয়তাবাদী এগৰাকী ল'ৰা জাতিটোক ভাল পাওঁ মোৰ কাৰণ জাতিটোক ভাল পাওঁ মানে এনেকুৱা নহয় যে মানে দেশখনক ভাল নাপাওঁ কিন্তু কথাটো এনেকুৱা ধৰণৰ যে ভাৰতবৰ্ষখনত অসম এখনেই ৰাজ্য কিন্তু গোটেইকেইখন ৰাজ্য সামৰি এখন ভাৰতবৰ্ষ গতিকে মই দেশখনক ভাল পাওঁ ভাল পোৱাৰ লগে লগে মই জাতিটোকো ভাল পাওঁ কিন্তু দেশখনক ভাল পোৱাৰ মোৰ যিটো বাট সেই বাটটোৰ যিটো প্ৰথম খোজ হ'ব সেই প্ৰথম খোজটো মোৰ ৰাজ্যখনত পৰিব কাৰণ গোটেই বিশ্বত অসমীয়া মানুহ কোৱা যিখিনি মানুহে অসমীয়া ভাষা কয় বা যিখিনি মানুহে অসমীয়া সাহিত্য চৰ্চা কৰে বা যিখিনি মানুহে অসমীয়া বা অসমক ভাল পায় সেই মানুহখিনি ক'ত আছে অসমত আছে বা বিশ্বৰ য'ত য'ত অসমীয়া মানুহ আছে তেওঁলোকৰ যিডাল শিপা সেই শিপাডাল ক'ৰ লগত জড়িত অসমৰ লগতে জড়িত গতিকে মই ৰাষ্ট্ৰীয়বাদ বুলি কোৱাৰ লগে লগে মোৰ দেশখনকো ভাল পাওঁ কিন্তু দেশখনক ভাল পোৱাৰ যিটো প্ৰথম খোজ সেই প্ৰথম খোজটো মোক জাতিটোক মোৰ ৰাজ্যখনক ভাল পোৱাৰ জৰিয়তে হ'ব গতিকে মই সাংঘাতিক এগৰাকী জাতীয়তাবাদী চিন্তাৰ ল'ৰা কিন্তু জাতীয়তাবাদী চিন্তাৰ লগে লগে মই মোৰ সেই জাতীয়তাবাদ মোৰ মাতৃভূমি মোৰ দেশৰ পৰা অভিন্ন নহয় মোৰ দেশৰ সৈতে সম্পৃক্ত গতিকে ৰাজনৈতিক দৰ্শন বুলি ক'বলৈ গ'লে মোৰ ৰাজনৈতিক দৰ্শন জাতীয়তাবাদ বুলি ক'বলৈ মই সগৰ্বে ক'বলৈ ভাল পাম আৰু জাতীয়তাবাদ বুলি কথাখিনিৰ পৰা বুজিব পাৰিছো তেওঁক জাতিটোক লৈ মানে তেওঁ খুবেই মানে এটা ভাল কথা কৈছে যে যদি নিজৰ জাতিটোকে ভাল পাব নোৱাৰো তেতিয়াহ'লে বেলেগক কি ভাল পাওঁ নহয় জানো তুমি সেইটোৱে বুজাব খুজিছা আৰু যে প্ৰথমতে নিজৰ জাতিটোক ভাল পাব লাগিব নিজকে যদি ভাল নোপোৱা বেলেগক কি কৰিবা বেলেগৰ হৈ কি কৰিবা তুমি মই যিটো ক'লো মোৰ দেশখনক ভাল পোৱাৰ মোৰ প্ৰথম খোজ কোনটো হ'ব আপুনি আজি ৰাজ্যখনক যেতিয়া ভাল পাব প্ৰথমে আপুনি ঘৰখনক ভাল পাব লাগিব তাৰ পিছত ৰাজ্যখন ঠিক তেনেদৰে মই সেই কথাটো ক'বলৈ বিচাৰিছো খুব ধুনীয়া কথা আমি জানিব পাৰিলো আৰু আপোনালোকেও গম পাইছে এনেকুৱা উঠি অহা প্ৰজন্মৰ যুৱক বিলাক যদি ইমান মানে এইবিলাকৰ প্ৰতি মানে গুৰুত্ব দিয়ে তেতিয়াহ'লে আমি পৰৱৰ্তী পৰ্যায়ত খুব ভাল ভাল ৰাজনীতিবিদ আমি পাম বুলি আশা ৰাখিছো ৰাজনীতিবিদ হোৱাৰ মোৰ বৰ বিশেষ সপোন নহয় হবা এনেকুৱা তোমালোকৰ নিচিনা বিলাকেতো যাব লাগিব এটা সময়ত মই ৰাজনীতি ভাল পাওঁ আৰু যোৱাৰ মন আছে যদি ভগৱানে কৰে আৰু এইটো কথা ভগৱানে কৰিব লাগিব আৰু নিজেও কৰিব লাগিব আৰু আশা থাকিব পাৰিব লাগিব বা মই যাম বুলি সেইটো নিজৰ ওপৰত থাকিব লাগিব আৰু বিশ্বাসটো থাকিব লাগিব তেতিয়া তুমি নিশ্চয় যাব পাৰিবা আৰু আমিও আশীৰ্বাদ কৰিছো এনেকুৱা উঠি অহা যুৱক আমাক লাগিব ইমান কথা জানে লাগিব আমাক আমি ৰাজনীতিৰ কথাও পাতিলো ইয়াৰ মাজতে অকনমান আমি বেলেগ চাইডলৈ যাওঁগে আৰু আঞ্জাখন খুব
ধুনীয়া হৈছে, কেমেৰামেন পাৰিলে অকমান দেখাই দিলে ভাল লাগিলে হয়। কিন্তু খুব ধুনীয়া আঞ্জাখন হৈছে আৰু পিছত আঞ্জাখন দেখুৱাব। তাৰ মাজতে আমি কথা পাতো, আমি প্ৰেমৰ বিষয়ে অকমান কথা পাতো। প্ৰেমৰ বিষয়ে মুখত অকমান হাঁহি এটা লাগিয়ে গৈছে। প্ৰেম বুলি ক'লে মানুহৰ মুখত প্ৰেম হাঁহি বোলা বস্তুটোৱে এনেকুৱা, ন প্ৰেমে আপোনাক হাঁহি হাঁহি আনি দিব পাৰে, সেইটোৱে প্ৰেম। সেইটোৱে প্ৰেম, আৰু এইটোৱে জীৱনটো সুন্দৰ কৰি ৰাখে, এই যে হাঁহিটো হয় হয় আহে। হয়। গতিকে সেইটোৱে আৰু। তোমাৰ ঋষিকেশৰ দৃষ্টিত প্ৰেম কি? মোৰ দৃষ্টিত প্ৰেম, বহুত ডাঙৰ প্ৰশ্ন কৰিলে আপুনি। হয়, মই ক'বলৈ প্ৰেমৰ আচলতে এনেকুৱা একাত্ম সংজ্ঞা নাই। সকলোৰে দৃষ্টিত প্ৰেম সকলোৰে বেলেগ বেলেগ হয়। হ'ব। তোমাৰ মতে কি? মই মোৰ তোমাৰ মতে যদি জানিব আপুনি খুজিছো। কয়, মোৰ মতে প্ৰেম মানে হৈছে নিস্বাৰ্থতা। আপুনি শব্দটো অ বুজিব, বুজি পাইছো। নিস্বাৰ্থতা। কিয় নিস্বাৰ্থতা বুলি ক'লো, হয়তো ভিউৱাৰ্ছে এটা কথা ভাবিব পাৰে, এই লেকচাৰ দিব আৰু প্ৰেমৰ নিস্বাৰ্থতা। এইবাবেই নিস্বাৰ্থতা, আপুনি চাব, হয়। আপুনি যেতিয়া এগৰাকী মানুহক ভাল পাই আছে, তেতিয়া সেইগৰাকী মানুহৰ লগত আপোনাৰ না তেজৰ সম্পৰ্ক আছে, বা আপুনি যেতিয়া প্ৰথমতে ভাল লাগে তেখেতক, তেতিয়া আপুনি তেওঁৰ পৰা একো এটা বিচাৰিও ভাল পোৱা নাযায়। গতিকে যাৰ লগত কোনো তেজৰ সম্পৰ্ক নাই, যাক আপুনি কোনো নাজানে, যাৰ পৰা আপুনি কিবা পাব নে নাপাব সেইটোও আপোনাৰ তাৰ কোনো নিশ্চয়তা নাই, তেনেকুৱা এটা প্ৰেক্ষাপটত যেতিয়া এগৰাকী মানুহক, যিখন পৃথিৱীত সাধাৰণ এটুকুৰা মাটিৰ বাবে ভায়েকে কাজিয়া কৰি মৃত্যু হোৱা পৰ্যন্ত পৰিলক্ষিত হয়, যিখন বিশ্বত আজি মই চৌপাশে যুদ্ধৰ অৱয়ব চলি আছে, মাটিৰ বাবে যুদ্ধ, ঠাইৰ বাবে যুদ্ধ, তেনেকুৱা এটা প্ৰেক্ষাপটত যদি আপুনি কাৰোবাক ভাল পাব পাৰিছে, য'ত চৌপাশে ঘৃণা, য'ত চৌপাশে বেয়া পোৱা, আপুনি আজি এই শ্ব'টো চলাই আছে, আপোনাক এই শ্ব'টো চলাই থকা বাবে মানুহে বেয়া পাব, বা কোনোবাই কিবা এটা ভাল কাম কৰক, মই আজি কিবা এটা ভাল কাম কৰো, মোক বেয়া পোৱা মানুহ 10টা ওলাব, তেনেকুৱা এটা প্ৰেক্ষাপটত এগৰাকী মানুহে আপোনাক ভাল পায়। কথাটো চাবচোন, কিমান আচৰিত কথা নহয় নে? গতিকে যিটো ভাল পোৱাত এই নিস্বাৰ্থতাটো থাকিব, য'ত পোৱাৰ কোনো আকাংক্ষা নাথাকে, মই ভাবো সেইটোহে ভাল পোৱা। য'ত স্বাৰ্থ জড়িত হৈ গ'ল, যে মই তাক বিয়া পাতিব লাগে কাৰণে মই তাক ভাল পাইছো, সেইটো মোৰ বোধেদি ভাল পোৱা নহয়। কিন্তু আজিকালিতো বাৰু এতিয়া ভাল পাইছে মানে বিয়া পাতিবই লাগিব, সেইটো এটা সামাজিক বান্ধোন, সমাজে সৃষ্টি কৰি দিয়া। কিন্তু মই ভাবো ঈশ্বৰে যেতিয়া প্ৰেমৰ সৃষ্টি কৰিছিল, তেতিয়া ঈশ্বৰে নিশ্চিতভাৱে প্ৰেমৰ লক্ষ্যক বিয়াক নিৰ্ধাৰণ কৰি দিয়া নাছিল। ঈশ্বৰে ভাবিছিল প্ৰেম এটা বিপ্লৱ, এটা সাংঘাতিক ধৰণৰ এটা অনুভূতি, যিটো অনুভূতি পবিত্ৰ আৰু যিটো অনুভূতি নিস্বাৰ্থ। কৃষ্ণই ৰাধাই কিমান ভাল সেই পাইছিল নহয় কথাটোৱে জানো? মই ক'বলৈ কেতিয়াও বিচাৰিছো, লগেই নাপালে, ভগৱান শ্ৰীকৃষ্ণৰ যিটো প্ৰেম, ৰাধাৰ বিয়া লগত যিটো নাপাতিলে। প্ৰেম, তাততো স্বাৰ্থ নাই, নাই কাৰণ নাই ৰাধাৰ লগত শ্ৰীকৃষ্ণৰ বিয়াই নহল। নহল। গতিকে সেই নিস্বাৰ্থতাটো যাৰ প্ৰেমত থাকিব, সেইটোৱে সেইটোহে আছে। প্ৰেম। মই সেইকাৰণে এটা কথা বৰ বাৰে বাৰে কওঁ, মই আচলতে এবছৰ আগত প্ৰেমৰ ওপৰত ভিডিঅ' এটাও বনাইছিলো, নচলিল বাৰু। আপুনি যেতিয়া কাৰোবাক ভাল পাব, মই ভিউৱাৰ্ছ খিনিক কৈছো, তেতিয়া আপুনি এবাৰ নিজক প্ৰশ্ন কৰিব, যদি আপুনি তেওঁক ভাল পোৱাৰ কাৰণ বিচাৰিবলগীয়া হৈছে, যে মই আচলতে তেওঁৰ প্ৰেমত কিয় পৰিলো, তেতিয়াহ'লে আপুনি প্ৰেমত পৰিছে। যদি কাৰণ বিচাৰিবলগীয়া হৈছে, বুজি পাইছে কথাটো, যে মই ভাল পোৱাত কিয় প্ৰেমত পৰিলো, মানে কোনো কাৰণ নোহোৱাকৈ পৰি গ'ল ন। কিন্তু আপুনি যদি কিবা কাৰণত প্ৰেমত পৰিছে, আৰু যে তেওঁৰ কিবা টকা পইচা আছে সেইকাৰণেহে প্ৰেমত পৰিলো, বা তেওঁক বিয়া পাতিব লাগে সেইকাৰণে মই প্ৰেমত পৰিলো, যদি সেই কাৰণ বিচাৰিবলগীয়া হোৱা নাই, তেতিয়া আপুনি এইটো প্ৰেমত পৰা নাই আচলতে। যদি আপুনি কাৰণেই বিচাৰিবলগীয়া হয়, জানেই আৰু এইটো কাৰণতে প্ৰেমত পৰিছো, কিন্তু যেতিয়া প্ৰেমত পৰি উঠে মই কিয় প্ৰেমত পৰিলো, সেইটোহে প্ৰেম, মোৰ দৃষ্টিত সেইটো প্ৰেম। গতিকে প্ৰেম মানে মোৰ দৃষ্টিত নিস্বাৰ্থতা, আৰু কিয় নিস্বাৰ্থতা মই গোটেইখিনি কথা কৈ দিছো। সেইটোৱে আৰু আজিকালিতো প্ৰেম বিলাক তুমি জানাই, দুইদিন প্ৰেম কৰিলে ব্ৰেকআপ হ'ল, আৰু তেওঁলোকৰ ৰিলেশ্যনত যিখিনি ঘটিলে সেইখিনি তুমি ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিলে ন, ভাইৰেল কৰি দিলে, আৰু তেওঁৰ মতে সেই বহুত ভাল পাইছিলো, এইবিলাক অলপ মানে ছচিয়েল মিডিয়াত আহি তেওঁ পুৰা লেকচাৰ দিলে, তাৰপিছত বেকআপ, সেইখিনি ভাল পাওঁ। তুমি সেইবিলাক ল'ৰা ছোৱালীক কি কবা? তুমি আচলতে কি সেই ল'ৰা ছোৱালী বিলাকক কি কব খুজিবা বাৰু? মই সেই ল'ৰা ছোৱালী খিনিক এইটোৱে ক'বলৈ বিচাৰিম যে তেওঁলোকৰ মানসিক পৰিপক্কতাটো আচলতে এতিয়াও তেওঁলোকৰ হোৱা নাই। প্ৰেম হোৱাই নাই। প্ৰেমটো হোৱা নাই, মানসিক পৰিপক্কতাই নাই তেওঁলোকৰ। কাৰণ প্ৰেম থাকিলে তেওঁ ছচিয়েল মিডিয়াত নিদিয়ে। কাৰণ মই ভাবো প্ৰেমটো হৈছে এটা একান্ত ব্যক্তিগত কথা। আপুনি এগৰাকী মানুহক ভাল পায়, তেওঁ আপোনাক ভাল পায়, এই আপোনালোকৰ দুয়োৰে মাজৰ এটা ব্যক্তিগত কথা, এটা ব্যক্তিগত সময় এইখিনি আপোনালোকৰ। গতিকে আপুনি যদি আপোনাৰ একান্ত ব্যক্তিগত কথা এটা, একান্ত ব্যক্তিগত সময় অলপ আপুনি সমাজৰ আগত দেখুৱাই ভাল পায়, তেতিয়াহ'লে আপুনি প্ৰেম কৰা নাই। সেই আপুনি এখন গাড়ী কিনিছে, গাড়ী কিনিলেও আপুনি সমাজক দেখুৱাব। কথাটো তেনেকুৱা, আৰু আপুনি এটা সম্পত্তি ললে যেনেকে আপুনি ছচিয়েল মিডিয়াত দিয়ে যে মই ঘৰ এটা ললো, ঠিক তেনেকুৱা ধৰণৰ কথা হ'ব। কিন্তু য'ত নিস্বাৰ্থতা আছে, য'ত প্ৰেম আছে, য'ত সেই একান্ততাটো আছে, তাত
সামাজিক মাধ্যমত দিবলগীয়া প্ৰয়োজনীয়তাটো শেষ হৈ যায়। আৰু যদি কোনোবাই কাৰোবাক সামাজিক মাধ্যমত দিব লাগে বুলি ফৰ্চ কৰে, আপুনি এতিয়াই পলায়ন কৰা ভাল। আপোনালোকে প্ৰেমত নাই, আপোনালোকে এটা বুজাবুজিত আছে, যিটো বুজাবুজিত হয়তো আজি ছচিয়েল মিডিয়াত দিয়া, কালিলৈ এখন গাড়ী হ'ব, পৰহিলৈ আৰু কিবা ডিমাণ্ড হ'ব, আৰু সেই ডিমাণ্ডটো ফুলফিল কৰিব নোৱাৰিলে, পুৰাব নোৱাৰিলে আপোনালোকৰ যিটো ব্ৰেকআপৰ কথা মই ক'লো, সেই ব্ৰেকআপটো হোৱা। আৰু আচল প্ৰেমতটো ব্ৰেকআপ নাথাকে, এৰা এৰি হ'ব পাৰে, ব্ৰেকআপ নহয় কেতিয়াও। কৃষ্ণই ৰাধাৰ পৰা 100 বছৰ আঁতৰত আছিলে, কিন্তু একেই থাকিল। প্ৰেমটোতো থাকিলেই না। 100 বছৰ আঁতৰত থাকিও আকৌ একেখিনি পৰ্যায়লৈকে আহি গ'ল, সেইটোৱে প্ৰেম। প্ৰেমে আচলতে নিবিচাৰে, একো নিবিচৰাতেই প্ৰেম আছে, বিচাৰিলে প্ৰেম হৈ গ'ল। কথাটো বুদ্ধদেৱৰ এই উদাহৰণটো মোৰ ভাল লাগে, যে এপাহ ফুল, তুমি যদি ফুল ভাল পোৱা, সেই ফুলপাহ তুমি ছিঙি নানা, ফুলি থাকিব দিবা। যেতিয়া তুমি তাক ভাল লাগে তেতিয়া ছিঙি আনিবা। গতিকে কথাটো তেনেকুৱা ধৰণৰ, ভাল পাই ফুলি থাকিব দিয়ে, ভাল লগাই ছিঙি আনিব দিয়ে, সেইটোৱে কথা। প্ৰেমৰ সংজ্ঞা কিমান ধুনীয়াকৈ দিলে। এতিয়া মই ঋষিকেশক অকনমান খুচৰিব বিচাৰিম। ইমান মৰম লগা এজন ল'ৰা, খুব মৰম লগা, খুব গহীন, খুব ধুনীয়াকৈ কথা কয়। নিশ্চয় তেওঁ প্ৰেমত কেতিয়াবা পৰিছে। প্ৰেমতটো আপুনি নহয়, মই নহয়, সকলোৱে অলপমান সময় হলেও প্ৰেমত পৰিছে, নহয় জানো? তুমি কেতিয়াবা প্ৰেমত পৰিছানে? মানে প্ৰেমৰ যিটো অনুভূতি, সেই অনুভূতিটোৱেই এনেকুৱা ধৰণৰ এটা অনুভূতি, যিটো অনুভূতি আপোনাক ভিতৰৰ পৰা শিহৰিত কৰি লৈ যায়। গতিকে মই প্ৰেমত আচলতে কি, প্ৰেম সকলোৰে মাজত থাকেই, কিন্তু সেই প্ৰেমটো আপোনাৰ কোনটো বস্তুৱে, কোনটো উপাদানে আপোনাক জাগ্ৰত কৰিছে, সেই কথাটো ঠাই ভেদে বেলেগ বেলেগ হয়। এতিয়া আপুনি মোক যিহেতু প্ৰেমৰ কথা সুধিছে, নিশ্চিতভাৱে আপুনি মোক সুধিছে কোনোবা ছোৱালীক মই ভাল পাওঁ। গতিকে মই আপোনাৰ কথাটো বুজি পাইছো। গতিকে বৰ্তমানলৈ মই ক'বলৈ বিচাৰিম যে এতিয়ালৈ তেনেকুৱা ধৰণৰ কোনো নাই। গতিকে সেয়াই আৰু কথা। যদি তুমি কেতিয়াবা তোমাৰ মানে প্ৰেমিকা বিচাৰি পোৱা, তেওঁ মানে কেনেকুৱা হ'ব লাগিব? মই প্ৰেমিকা বিচাৰি পোৱা নাযায়, প্ৰেমিকা বিচাৰি, অৰ্থাৎ বিচাৰি লোৱা নাযায়, হৈ যায় আচলতে। গতিকে যেতিয়া হৈ যাব, তেওঁ কিবা এনেকুৱা গুণ থাকিব লাগিব বা কিবা থাকিব লাগিব বুলি কথা আছে নেকি? মই আচলতে চেপিঅ'চেক্সুৱেলৰ অৰ্থটো এনেকুৱা ধৰণৰ, যে আপুনি জানে চাগে, যিটো মই ভাবো আৰু মোৰ চিন্তাখিনিৰ সৈতে তেওঁৰ চিন্তাখিনি যদি আদান প্ৰদান কৰিব পাৰো, যিকোনো এটা বিষয়ত যদি আমি বহলভাৱে, সংকোচহীনভাৱে আৰু সুন্দৰভাৱে কথা পাতিব পাৰো, তেতিয়াহ'লে মই ভাবো তাতকৈ বেছি মিলন বা তাতকৈ বেছি ভাল লগা কথা আৰু নহব। গতিকে সেইটোৱে মোৰ মানে ডিমাণ্ড নহয়, আৰু সেইটোৱে ভাল লাগে আৰু সেইখিনিয়ে ক'লো। আৰু আপোনাক ক'লো মোৰ দীঘল চুলি ভাল লাগে। দীঘল চুলি ভাল লাগে। চাপৰ চুলি। যদি কোনোবা দীঘল চুলি তেওঁৰ মানে লিষ্টত আছে, মানে থাকিবও পাৰে বাৰু, ল'ৰা মানুহ প্ৰত্যেকে আৰু বেছিকৈ নোখোজো। খুব ধুনীয়াকৈ আচলতে প্ৰেমৰ সংজ্ঞা দিলে। আচলতে প্ৰেম মানে কি, সেইটো আমি নতুনকৈ নকলেও হব। ৰাধা কৃষ্ণই আমাক বুজাই থৈ গৈছে, প্ৰেম আচলতে কি। আচলতে খালি আমি সেইখিনি মানে আমি ফল'হে কৰিব লাগে, যে আমি তেনেকুৱা। কিন্তু আমি যিটো আচলতে প্ৰেম বুলি ভাবো, আচলতে সেইটো আচলতে প্ৰেম নহয়। আৰু প্ৰেমৰ বিষয়ে বহুত কথা পাতিলো।